ইমানতে এই অনুপ্ৰেৰণাই মোৰ এই ফলাফলৰ মূল চাবিকাঠি। ছাৰ বাইদেউসকলৰ কষ্টৰ কথা ক'বলৈ মোৰ মুখত যেন কোনো ভাষাই নাই। ছাৰ বাইদেউসকলে বহুত কষ্ট কৰি আমাক 3rd ইউনিট টেষ্টৰ আগতে ক্ৰছ কমপ্লিট কৰি দিছিল যাতে আমি নিজাকৈ বেছি টাইম পঢ়িব পাৰোঁ। আৰু ছাৰ বাইদেউসকলে বিদায়ৰ পিছতো আমাক প্ৰায়ে ফোন কৰিছিল আৰু ফোন কৰি সুধিছিল কিবা ডাউট আছে নেকি, কিবা নাজানা বস্তু আছে নেকি। আৰু যেতিয়া কৈছিলোঁ যে এইটো নাজানো তেতিয়া ছাৰ বাইদেউসকলে নিজৰ বহুমূলীয়া সময়খিনিও আমাৰ নামত কটাইছিল। কাৰণে কি কৰিব পাৰোঁ, অনুপ্ৰাণিত কৰিব পাৰোঁ, সেইখিনি কথা। আৰু আমাৰ বাপেকসকলৰ কাম আছে কি, ল'ৰা ছোৱালীক আমি কি কওঁ, মাকক গতাই দি ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান নিদিয়ে একদম। কৈছে মই কমাই আনিছোঁ নহয়, খাইছে তই চাব লাগে, ল'ৰা ছোৱালী ক'ত গৈছে বুলি চাব লগা কথা। ল'ৰা ছোৱালী যেতিয়া 12-14 বছৰ হ'ব, ক'ত খেলিব গৈছে, কেইঘণ্টা খেলিছে, কিমান পঢ়িছে, চব চাব লাগিব। মোৰ মনত আছে এতিয়া মোৰ মাতো শিক্ষিত আছিলে, যেতিয়া আমি পঢ়িছিলোঁ মোৰ মায়ে তামোল বাগৰিয়ে বাগৰিয়ে মোৰ কাষতে বহি থাকোঁ মাৰ বাবে, আৰু তামোল খাবি দি ফুৰে বা লাল চাহ একাপ বনাই দিয়ে। ঠিক তেনেকৈ আপোনালোকৰ যত্ন ল'ব লাগিব যে শিক্ষাটো এনেকুৱা মানে প্ৰত্যেককৈ হাত দিলে মানে অহা বস্তু নহয়, অলপ তাতে কষ্ট কৰিব লাগিব, ধ্যান কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়া তাৰ শিক্ষা হ'ব। আমাৰ দায়িত্ব হিচাপে আমি আনক নিজেও ভাল কথা শিকিব লাগে, আনকো ভাল কৰিব লাগে, ভাল শিকাব লাগে, ভালকৈ আহ্বান কৰিব লাগে। এয়া কমল বৈশ্য ছাৰ আৰু আমাৰ মাজত আছে জনাইছে এখন গোলাম গামোচাৰে মিনাৰুল হক।